নমস্কাৰ। তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ পৰা। তো তাৰ বাবে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা, এক্সামৰ পেটাৰ্ণটো সম্পূৰ্ণ চেঞ্জ হৈছে, কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে। চ' আৰম্ভ কৰোঁ ভিডিঅ'টো পূৰ্ণ কৰি। এতিয়া আহিলে তোমালোকৰ এক্সামটোৰ কাৰণে তোমালোকে নিশ্চয় পঢ়ি আছা আৰু বহুতে ভাবে যে ফাৰ্ষ্ট ইয়াৰ এক্সামটো এনেই পাছ কৰাই দিব। পাছ কৰাই দিয়েতো দিয়ে, কিন্তু তোমালোকে কষ্ট পাবা হায়াৰ ছেকেণ্ডেৰীত। চ' সেইটো কাৰণে এতিয়াৰ পৰা যদি কষ্ট কৰা তোমালোকে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিবা অলপ ইজি পাবা। চ' এতিয়াৰ পৰা পঢ়াৰ কাৰণে চেষ্টা কৰা আৰু ভালকৈ ফ'কাছ কৰা, ঠিক আছে। আৰম্ভ কৰোঁ ভিডিঅ'টো। যে ফাৰ্ষ্ট ইয়াৰ এক্সামৰ কুৱেশ্যন পেটাৰ্ণটো যোৱা বছৰৰ পৰা চেঞ্জ হৈছে। MCQ টাইপ কৰিছে, তোমালোকে নিশ্চয় গম পাইছা, বা প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ দেখা পাইছা, হয় নে নাই? তাতে MCQ টাইপ কুৱেশ্যন আছে, 45টা MCQ আছে। এতিয়া এই MCQ টাইপ কুৱেশ্যনবোৰ তোমালোকে ক'ত পাবা? ছাপ'জ মই এটা এক্সাম্পল দিছোঁ, ইংলিছৰ ক্ষেত্ৰত কৈছোঁ। ইংলিছৰ ক্ষেত্ৰত MCQ টাইপ কুৱেশ্যনবোৰ ক'ত পাবা? তোমালোকে একদম ইজি গুগলত যাবা আৰু গুগলত চাৰ্চ কৰিবা যে ক্লাছ 11ৰ ইংলিছৰ লেচন বাই লেচন MCQ লাগে, বা এনেকুৱা চাৰ্চ কৰিলে তোমালোকে সেই ৱেবছাইট পাবা। ৱেবছাইট ভিজিট কৰি তোমালোকে নিশ্চয় লিখি লোৱা, হাতে লিখি লোৱা। হাতে লিখি ল'লে তোমালোকে কি হ'ব, পঢ়া হ'ব, মুখস্থ কৰা হ'ব, ঠিক আছে। লেচন বাই লেচন কৰিবা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। এইখিনি কাম কৰিব পৰা নাই সকলোৱে? যদি পাৰা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে পাৰিম ছাৰ, ঠিক আছে। ছাৰ বুলি ক'ব নালাগে, পাৰিম দাদা বুলি ক'লে হ'ল, ঠিক আছে। এইখিনি কৰা। তাৰপিছত তোমালোকে PYQ মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ কালেকশ্যন কৰা। সেইবোৰ কালেকশ্যন কৰি পেলাই তাতে থকা কুৱেশ্যন আছে সমাধান কৰা, মুখস্থ কৰা। 1 মাৰ্কছৰ কুৱেশ্যন, 2 মাৰ্কছৰ কুৱেশ্যন, লং কুৱেশ্যন যিখিনি আছে গোটেইখিনি কৰা। আৰু যিহেতু ভিষ্টাছখন থাকে তোমালোকৰ ইংলিছত দুটা টেক্সট বুক থাকে, এখন মেইন টেক্সট বুক, এখনৰ চামাৰি কিবা কাহিনী চাহিনী থকা সেইখন থাকে না। চ' সেই দুখন কিতাপ ভালকৈ চাবা। তাত থকা MCQ টাইপ কুৱেশ্যনবোৰ বেছি এবাৰ আহিবই, চাব লাগিব। গ্ৰামাৰ চাবা তোমালোকে। প্ৰিভিয়াছ ইয়েৰখিনি চালে তোমালোকে বেলেগ চাব প্ৰয়োজন নাই, কাৰণ মই এইকাৰণে ক'ব গৈছিলোঁ তোমালোকক যে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত হওক বা মেট্ৰিকৰ ক্ষেত্ৰত মই ইতিমধ্যে ল'ৰা ছোৱালীক কৈছিলোঁ, যেনেকৈ কৈছিলোঁ তেনেকৈ প্ৰশ্ন কাটিছে আৰু ধুনীয়া নম্বৰ পাইছে, পাব। আৰু এতিয়া মই কৈছোঁ তোমালোকক কি কৈছোঁ, ছেম সিহঁতক মই যেনেকৈ গাইডেঞ্চ দিছিলোঁ, তোমালোকক এতিয়া গাইডেঞ্চ দিছোঁ ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীসকলক, যে তোমালোকে PYQ মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখিনি কালেকশ্যন কৰা। তাত থকা গ্ৰামাৰ ছেকশ্যন যিমানখিনি আছে A to Z কৰি গোটেই কমপ্লিট কৰা। তাত যদি কমপ্লিট কৰিব পাৰা তেনেহ'লে তোমালোকে তাৰ পৰা প্ৰশ্ন কাটিব, মানে তাৰ পৰাই তোমালোকে ৰিপিট হয় প্ৰশ্নবোৰ। গ্ৰামাৰ কমপ্লিট, ঠিক আছে। তোমালোকে কি কৰিব, আৰু যেনেকৈ কিছুমান লেটাৰ লাগিব, তোমালোকে এপ্লিকেশ্যন আহে। চ' সেই এপ্লিকেশ্যনবোৰ তোমালোকে জব ৰিলেটেড এপ্লিকেশ্যন হওক বা সেইবোৰ চাব লাগিব, সেইবোৰ তোমালোকে কমপ্লিট চাই থোৱা, ঠিক আছে। এইখিনি কমপ্লিট। গ্ৰামাৰ ছেকশ্যন মই ক'লোঁ, গ্ৰামাৰ ছেকশ্যন তোমালোকে PYQ সম্পূৰ্ণ কৰা, প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ কালেকশ্যন কৰি সেইবোৰ ছল্ভ কৰা। থাৰ্ড আহিল তোমালোকৰ টেক্সট বুকৰ, ঠিক আছে, দুখন কিতাপ আছে। তাৰ বাবে তোমালোকে কি কৰা, তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ চোৱা, তাত থকা লং কুৱেশ্যন কি আহিছে, ৰিপিট হৈছে, সেইখিনি কৰাৰ চেষ্টা কৰা। পাৰিলে পাঠৰ চামাৰিবোৰ কি কৰে ভালকৈ পঢ়ি পেলাই মুখস্থ কৰাৰ চেষ্টা কৰা, কাৰণ পাঠৰ চামাৰিটো যদি মুখস্থ কৰিব পাৰা, যিকোনো কুৱেশ্যনত তোমালোকে সেই চামাৰিটো বহাই দিলে তোমালোকে মোটামুটি নাম্বাৰ এটা পাবা, ঠিক আছে। তাৰপিছত তোমালোক আহিলে এতিয়া মেইন সমস্যা হ'ল MCQ কেনেকুৱা টান হ'ব নে সহজ হ'ব? ইমান এটা টান নহয় MCQ, কিন্তু তোমালোকে কিতাপখন যদি ভালকৈ পঢ়া বা তোমালোকে গুগলত যাই যদি চাৰ্চ কৰা কেনেকুৱা ধৰণৰ MCQ টাইপ কুৱেশ্যন হ'ব পাৰে, এটা আভাস ল'ব পাৰা। তোমালোকে 2-3 বাৰমান যদি যোনটো পাৰা সেইবিলাক লিখিব নালাগে, যোনটো নৰা সেইবিলাক কি নোট বনাই লোৱা, আৰামত তোমালোকে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিবা। চ' সেইটো কাৰণে মই কৈছোঁ ছাত্ৰ ছাত্ৰীসকলে যিমান চেষ্টা কৰা যে ফাৰ্ষ্ট ইয়াৰ এক্সাম এনে এক্সামটো দি থৈ সেনেকুৱা নহয়, ভালকৈ পঢ়িব লাগিব, ফ'কাছ কৰিব লাগিব, তেতিয়াহে তোমালোকে ছেকেণ্ড ইয়াৰ এক্সামত ভালকৈ নম্বৰ লৈ ভাল এখন কলেজত ছিট পাবা। যিহেতু এইবাৰ কম্পিটিশ্যন বহুত হৈছে আৰু পাৰ্চেণ্টেজ বহুত লাগে। আজিকালি ল'ৰা ছোৱালী পূৰা মোটামুটি 60-70 এইটো কমন হৈ গৈছে আজিকালি। যদি 60-70 নাথাকে তেনে কলেজত ছিট পোৱাৰ মুস্কিল হৈ যাব। চ' সেইটো কাৰণে যদি সাৱধান এতিয়াৰ পৰা যদি ভালকৈ পঢ়াৰ চেষ্টা কৰা, আৰামত হায়াৰ ছেকেণ্ডেৰীত ভাল নম্বৰ পাব পাৰিবা, ঠিক আছে। এইখিনি আছিল। আৰু তোমালোকক কি ভিডিঅ' লাগে ফাৰ্ষ্ট ইয়াৰ ৰিলেটেড তোমালোকে কমেণ্ট কৰি জনাবা, গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাই দিয়াৰ চেষ্টা কৰিম। আৰু মোৰ ইউটিউবৰ এটা ষ্টুডিঅ' খুলি আছোঁ, ঠিক আছে। সেইটোতো মই নেক্সট মান্থ বা কাম শেষ হোৱাৰ পিছত তাতে এণ্ট্ৰি মাৰিম। ইতিমধ্যে ৰঙৰ কাম হৈছে বা বহুত ধৰণৰ কাম চলি আছে, চ' সেইটোত তাত যাম। সময় নাপাওঁ তোমাক ভিডিঅ' দিবৰ কাৰণে, বেলেগ কামত ব্যস্ত হৈ আছোঁ। চ' এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আহি থাকিব। মাত্ৰ তোমালোকে এতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব লাগে যে তোমালোকে পঢ়িছা নাই। যদি পঢ়িছোঁ বুলি কোৱা, যদি পঢ়া নাই পঢ়াৰ কাৰণে চেষ্টা কৰা, পঢ়িম বুলি ভাবা। আৰু বেছি দিন নাই, মোটামুটি হাতত তোমালোকৰ 2 সপ্তাহমান সময় হাতত আছে। ভালকৈ তোমালোকে যদি পঢ়া 2 সপ্তাহত ভাল নম্বৰ এটা ল'ব পাৰিবা, আৰু ভালকৈ পঢ়িলে টেনশ্যন নাই।
এইখিনিয়ে কৈ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।